নমস্কাৰ আজি আমি বুজিবলৈ গৈছোঁ এটা কবিতা আ থিং অফ বিউটি আহকচোন আৰম্ভ কৰোঁ জন কিটছ ৱাজ এ ব্ৰিটিছ ৰোমেণ্টিক পয়েট তেওঁ এজন ব্ৰিটিছ ৰোমেণ্টিক পয়েট আছিলে অলদো ট্ৰেইন টু বি এ চাৰ্গন কিটছ ডিচাইডেড টু ডিভোট হিমছেল্ফ হোলি টু পয়েট্ৰি তেওঁ যদিও এজন চাৰ্গন আছিলে তেওঁ সম্পূৰ্ণৰূপে কবি হিচাপে নিজকে পৰিচয় দিবলৈ ভাল পাইছিলে বা তেওঁ কবিতা লিখি ভাল পাইছিলে কবিতাৰ লগত জড়িত হৈ বহুত ভাল পাইছিলে His secret is power to sway and delight the readers lies primarily in his gift for perceiving the world and living his mood and expression in terms of language. তেওঁ আচলতে ইমান পপুলাৰ হোৱাৰ কাৰণটো আছিলে তেওঁৰ মেইন লেংগুৱেজটো তাৰমানে ভাষা তেওঁ আচলতে বস্তুবোৰ ইমান চিম্পলকৈ লিখিছিলে মানুহে নিজৰ ৰিয়েল লাইফত বা নিজৰ ডেইলি লাইফত সেইখিনি খুব ইজিলি কানেক্ট কৰিব পাৰিছিলে সেইকাৰণে আচলতে তেওঁৰ কবিতাসমূহ বা তেওঁ খুব পপুলাৰ হৈ পৰিছিলে তেওঁৰ যি মুড আছিল বা তেওঁৰ যি এক্সপ্ৰেশ্যন আছিল সেইখিনি মানুহে খুব পটককৈ কেটচ কৰিব পাৰিছিলে বা বুজি পাইছিলে The following is an excerpt from his poem Endymion, a poetic romance. আৰু আচলতে এই কবিতাটো A Thing of Beauty এটা এক্সাৰ্ট হয় এটা দীঘল কবিতা যাৰ নামটো আছিলে Endymion, a poetic romance. সেই দীঘল কবিতাটোৰ পৰা ইয়াত এটা চমুকৈ টুকুৰা উঠাই দিয়া হৈছে যাৰ নামটো দিয়া হৈছে A Thing of Beauty. The poem is based on a Greek legend in which Endymion, a beautiful young shepherd and poet who lived in Mount Latmos, had a vision of Cynthia and a moon goddess. আৰু এই কবিতাটো এজন গ্ৰীক লিজেণ্ডৰ ওপৰত বেছড আছিলে আৰু গ্ৰীক লিজেণ্ডজন আছিলে এণ্ডিমিয়ান আৰু এণ্ডিমিয়ান আছিলে এজন শ্বেফাৰ্ড মানে আচলতে ভেড়াৰখীয়াক শ্বেফাৰ্ড বুলি কোৱা হয় আৰু তেওঁ এজন কবিও আছিলে যি আচলতে সপোনত কাক দেখিছিলে আৰু তেওঁ সপোনত দেখিছিলে চিন্থিয়া এগৰাকী গডেছ হয় মুন গডেছ আৰু তেওঁ থাকিছিলে আৰু তেওঁ ক'ত বসবাস কৰিছিলে মাউণ্ট লেটমছ বোলা জেগাডোখৰত তেওঁ বসবাস কৰিছিলে আৰু তেওঁ এটা সপোন দেখিছিলে আৰু সপোনটো আছিলে এগৰাকী মুন কুইন বা মুন গডেছ আৰু সেই সপোনটো দেখাৰ পাছত সেই গ্ৰীক শ্বেফাৰ্ডজনে সেই ভেড়াৰখীয়াজনে তেওঁক বিচাৰি পেলাই ওলাই পৰিলে জংঘলৰ ফালে একো বাধা নেওচি তেওঁক বিচাৰিবলৈ ওলাই গ'ল A thing of beauty is a joy forever. Its loveliness increases. It will never pass into nothingness, but will keep a bower quiet for us and a sleep full of sweet dreams and health and quiet breathing. Everything on every morrow we are waiting a flower band to bind us to the earth. ইয়াত কোৱা হৈছে A thing of beauty তাৰমানে ধুনীয়া বস্তু আমাৰ কাৰণে আচলতে ধুনীয়া বস্তুটো কি কাৰোবাৰ কাৰণে আচলতে নিজৰ ফ্ৰেণ্ডছ বন্ধুসকল কাৰোবাৰ কাৰণে মাক দেউতাক কাৰোবাৰ কাৰণে ভাইটি ভণ্টি কাৰোবাৰ কাৰণে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডছ কাৰোবাৰ কাৰণে নেচাৰ চব মানুহৰ লাইফত ইম্পৰ্টেঞ্চবোৰ বেলেগ বেলেগ আচলতে তেওঁলোকে কি বিচাৰে তেওঁলোকেহে জানিব কিন্তু ইয়াত কবিৰ মতে খুব ধুনীয়া বস্তু হৈছে নেচাৰ তাৰমানে প্ৰকৃতিক লৈ আচলতে গোটেই ষ্টৰিটো ইয়াত লিখা হৈছে ঠিক তেনেকৈ আমাৰ লাইফৰ প্ৰায়ৰিটি বেলেগ আমি আচলতে নেচাৰৰ গুৰুত্ব নিদিবও পাৰোঁ আমাৰ লাইফত বেলেগ বেলেগ ধৰণৰ কি ক'ম ধুনীয়া আছে তো সেইটো ইয়াত ডিফাইন কৰিছে কৈছে সেই ধুনীয়া বস্তুবোৰে আমাক জীয়াই ৰাখিবৰ কাৰণে সহায় কৰে জীয়াই থাকিবৰ কাৰণে উৎসাহ দিয়ে প্ৰেৰণা দিয়ে অনুপ্ৰেৰণা দিয়ে আৰু তেনেকৈ আচলতে আমি আগবাঢ়ি যাওঁ আৰু যেতিয়া আমাৰ মনটো বেয়া লাগে বা যেতিয়া আমাৰ মনটো বেয়া লাগে তেতিয়া আমি কি কৰোঁ আমাৰ ভাল লগা বস্তুটোৰ ওচৰলৈ যাওঁ যদি যেনেকৈ আমি মাৰ ওচৰলৈ ঘূৰি আহি পেলাই গোটেই কথাখিনি কওঁ যে মা এনেকুৱা হ'ল আজি মনটো ভাল লাগি থকা নাই তেনেকৈ আমি কোনোবা আপোন মানুহক আচলতে সেই কথাখিনি কৈ পেলাওঁ তেতিয়াহে আমাৰ মনটো ভাল লাগে তাৰমানে সেই মানুহজন সেইটো সময়ত কি হয় আমাৰ A thing of beauty তাৰমানে সেইজন মানুহ আমাৰ কাৰণে খুব ধুনীয়া মানুহ বস্তু আৰু যিয়ে আমাক আচলতে জীয়াই ৰাখিছে বা সেই বান্ধোনত বান্ধি ৰাখিছে আৰু আমি প্ৰত্যেক ৰাতিপুৱা শুই উঠি সেই ধুনীয়া বস্তুটোক আচলতে আমি নিজৰ লাইফত বিচাৰোঁ যেনেকৈ যদি আমাৰ গাৰ্লফ্ৰেণ্ড আছে বা বয়ফ্ৰেণ্ড আছে আমি কি কৰোঁ শুই উঠি মোবাইল ফোনটো লৈ আমি গুড মৰ্ণিং মেছেজ দিওঁ বা সন্ধিয়া হ'লে ইভিনিং দিওঁ ৰাতি হ'লে গুড নাইট সেই আচলতে প্ৰত্যেকটো মুহূৰ্তত আমি তেওঁলোকৰ লগত কানেক্ট হৈ থাকিব বিচাৰোঁ আৰু কানেক্ট হৈ থাকিবৰ কাৰণে আমি বাহানা বিচাৰি ফুৰোঁ কিবা এটা অজুহাত লৈ আমি কথা পাতোঁ ঠিক তেনেকৈ ইয়াতো কবিয়ে সেইটোৱে কৈছে আমি আচলতে সদায় বাহানা বিচাৰি ফুৰোঁ সেই আমাৰ ভাল লগা বস্তুটো ওচৰলৈ যাবৰ কাৰণে বা সেই বস্তুটোৰ লগত টাইমটো স্পেণ্ড কৰিবৰ কাৰণে আৰু সেই বস্তুটোক লৈ আমি সপোন দেখোঁ বা কল্পনা কৰোঁ যিটো বস্তু আচলতে আমাক ভাল লগায় বা সাহস দিয়ে A flowery band to bind us to the earth, despite of despondence of the inhuman dirt, of noble natures, of the gloomy days, of all the unhealthy and over-darkened ways made for our searches. Yes, in spite of all, some shape of beauty moves away the pall from our dark spirits, such the sun, the moon, trees old and young, sprouting the shady moon. For simple sheep and such a daffodils, with a green wood they live in and clear rills, that for themselves a cooling covert for against the hot season, make against the hot season the mild forest brick rich with the sprinkles of fair musk rose blooms, and such too is the grandeur of the domes we have imagined for the mighty dead, all lovely tales that we have heard or read, an endless fountain of immortal drink pouring unto us from the heaven bring. আৰু ইয়াত কোৱা হৈছে
সকলোৰে কাৰণে মই যেনেকৈ আৰম্ভণিতে কৈছিলোঁ সকলোৰে কাৰণে আচলতে সেই থিং অফ বিউটি বোলা বস্তুটো বেলেগ বেলেগ হ'ব পাৰে কাৰোবাৰ কাৰণে নেচাৰ কাৰোবাৰ কাৰণে ৰিলেশ্যনশ্বিপছ কাৰোবাৰ কাৰণে যেনেকৈ মা দেউতা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ব্ৰাদাৰ ছিষ্টাৰ তেনেকৈ ঠিক তেনেকৈ ইয়াত এইটোৱে কৈছে কাৰোবাৰ কাৰণে মুনো হ'ব পাৰে ছান হ'ব পাৰে সূৰ্য বা জোন বাই সেইখিনি বস্তু কাৰোবাৰ কাৰণে থিং অফ বিউটি হ'ব পাৰে যাক দেখি আচলতে আমাৰ মনটো ভাল লাগিব পাৰে যেনেকৈ আচলতে কবিতাসমূহ লিখা হয় ন জোনক লৈ পেলাই কবিতা লিখে বেলিটোক লৈ কবিতা লিখে তৰাবোৰক লৈ কবিতা লিখে আচলতে সেইবোৰ সেই মুহূৰ্তত সেই মানুহজনৰ কাৰণে একোটা থিং অফ বিউটি হয় তো সেইখিনি বস্তু কাৰোবাৰ কাৰণে আনন্দদায়ক বস্তু হ'ব পাৰে বা ফূৰ্তি দি যাব পাৰে অকণমান সময়ৰ কাৰণে আৰু লগতে গছৰ কথাও কৈছে গছ এজোপা ডাঙৰ বৃহৎ গছ যেনেকৈ গছজোপাই আমাক ছাঁ দিয়ে গৰম দিনত কি হয় গছজোপাৰ আঁৰত ৰ'লে আমাৰ ছাঁটো পাওঁ আমি আমাৰ বতাহ লাগে আমাৰ গাত তো ভাল লাগে তো সেইটো সময়ত গৰম দিনত আচলতে এজোপা গছৰ মূল্য আমি তেতিয়া বুজি পাওঁ যেতিয়া খুব গৰম উঠি থাকে আৰু গছজোপাৰ ওচৰলৈ গৈ আমি যেতিয়া ফিল কৰোঁ ছাঁ পৰিছে আমাৰ আৰু যেনেকৈ বেলি বা জোন বা যেনেকৈ তৰাটো কাৰোবাৰ কাৰণে থিং অফ বিউটি হ'ব পাৰে ঠিক তেনেকৈ গছবোৰো হ'ব পাৰে ডাঙৰ যেনেকৈ জংঘলত গছৰ ছাঁত জন্তুবোৰে জিৰণি লয় বা সেই ওচৰৰে নদীখনৰ পৰা পানী খায় ঠিক তেনেকৈ সেইটো আচলতে সেইটো সময়ত তেওঁলোকৰ কি হয় থিং অফ বিউটি হয় বা জীয়াই থাকিবৰ কাৰণে সেইকেইটা বস্তুৱে সহায় কৰিছে বা জীয়াই ৰাখিছে তো ঠিক তেনেকৈ আমাৰ লাইফতো কিছুমান বস্তুৱে আমাক জীয়াই ৰাখে যেনেকৈ মৰুভূমিত পানীৰ যিটো মূল্য যেনেকৈ গছৰ মূল্য ঠিক তেনেকৈ বাৰিষা সময়ত ৰ'দজাকৰ যিটো মূল্য বা যেতিয়া খৰালি হয় তেতিয়া বৰষুণ জাকৰ যি মূল্য তেনেকৈ আচলতে আমি থিং অফ বিউটিটো বিচাৰি পাওঁ Ancient too is the grandeur of the domes we have imagined for the mighty dead. All lovely tales that we have heard of, read, an endless fountain of immortal brain pouring unto us from heaven's spring. কোৱা হৈছে তাৰমানে আমি আজিলৈকে যিমানখিনি গ্ৰাণ্ডিয়ৰ ষ্টৰী শুনিলোঁ তাৰমানে যেনেকৈ ফ্ৰীডম ফাইটাৰসকলৰ যি ষ্টৰী আৰু কনকলতা বৰুৱা কুশল কোঁৱৰ তেওঁলোকৰ যি ষ্টৰী আমি আজিলৈকে শুনিবলৈ পাইছোঁ সেইবোৰ কি বুলি কয় গ্ৰাণ্ডিয়ৰ ষ্টৰী তাৰমানে তেওঁলোকে দেশৰ কাৰণে যিখিনি কষ্ট কৰিলে সেইখিনিক আচলতে কোনো তাৰ মূল্য দিব নোৱাৰে ঠিক তেনেকৈ আজিও যদি সেইবোৰ ষ্টৰী আমি পঢ়িবলৈ পাওঁ বা ক'ৰবাত শুনিবলৈ পাওঁ আমাৰ মনটো ভাল লাগে আৰু সেয়াও সেই মুহূৰ্তত কাৰোবাৰ কাৰণে কি হ'ব পাৰে থিং অফ বিউটি হ'ব পাৰে সেইখিনি ইনস্পিৰেশ্যন লৈ পেলাই আমি আগবাঢ়ি যাব পাৰোঁ আমাৰ কাৰণে সেয়াও থিং অফ বিউটি হ'ব পাৰে চ' এই গোটেই ষ্টৰিটো আচলতে নেচাৰৰ ওপৰতে বেষ্ট আছিলে কেনেকৈ আচলতে সূৰ্য বা জোন বাই তৰাবোৰে কেনেকৈ আমাক ইনস্পায়াৰ কৰে বা কেনেকৈ আমি সেইবোৰ দেখিলে আমাৰ মনটো ভাল লাগে সেয়া কেনেকৈ আমাৰ কাৰণে থিং অফ বিউটি হ'ব পাৰে বা কেনেকৈ গছ গছনিয়ে ডাঙৰ এজোপা গছে আমাক কেনেকৈ ইনস্পায়াৰ কৰিব পাৰে বা ডেফ'ডিলছ ফুলবিলাকে বা ৰিলছ মানে আচলতে নদীৰ কথা কোৱা হৈছে নদীখনে কেনেকৈ আমাক পুনৰ সজীৱ কৰি তুলিব পাৰে বা নতুন যেতিয়া পুলি এটা ওলায় সেইটো দেখি আমাৰ মনটো ভাল লাগে ঠিক তেনেকৈ সেই সৰু সৰু বস্তুবিলাকে আমাক পুনৰ জীয়াই থাকিবলৈ কাৰণে প্ৰেৰণা যোগায় ঠিক তেনেকৈ এই গোটেই বস্তুখিনি আমাৰ লাইফত কি হ'ব পাৰে থিং অফ বিউটি হ'ব পাৰে এইটো কবিতা ইয়াতে শেষ হৈছে ধন্যবাদ যদি মোৰ বুজনিখিনি ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ